নমস্কার, জয় শ্রীরাম। জুয়া ইংরাজি 22 জানুয়ারি 2026 তারিখে ডিকম হরি মন্দিরত সমূহ ডিকমবাসী রাইজৰ সহযোগত শ্রী রাম মন্দির তৃতীয় বার্ষিক প্রতিষ্ঠা দিবস উপলক্ষে হিন্দু সন্মিলন লগতে নাম কীর্তন আয়োজন করা হৈ যায়। সমূহ হিন্দু ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতিত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈ যায়। হিন্দু ধৰ্মৰ ধৰ্মধ্বজ উত্তোলক সর্দার সুখময় দাস, শ্রীরামচন্দ্রজির প্রতিছবিত বন্তি প্রজ্বলন পর্যলক সর্দার বিজয়শীল, ভারত মাতার প্রতিছবি বন্তি প্রজ্বলন পর্যলক সর্দার প্রভাত সাহু। সন্ধিয়া সামূহিক ৰাজহুৱা স্থানত মন্দিৰত বন্তি প্ৰজ্বলন কাৰ্যসূচী একত্ৰিতভাৱে প্ৰজ্বলক কৰা হয়। ভজন কীর্তন লগতে ধর্মসভা আয়োজন করাও হয়। ধর্মসভাত উপস্থিত থাকে জিলা প্রচারক দীপাঙ্কৰ গগৈ, লগতে জিলা সহবৌদ্ধিক প্রমুখ সর্দার অমন শর্মা বিষয়ববীয়াৰ উপস্থিতিত দিনজোৰা কাৰ্যসূচী সম্পন্ন কৰা হৈ যায়। কিছু স্মৰণীয় দৃশ্য, ভক্তি ঐক্য আৰু সংস্কাৰৰ এই পবিত্ৰ যাত্ৰা সমগ্ৰ অঞ্চলত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিলে শ্ৰী ৰামচন্দ্ৰজীৰ আশীৰ্বাদে সকলোৰে জীৱনত সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰাই তোলক, এইয়ে কামনাৰে কিছু দৃশ্য আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। এই কাৰ্যসূচীত সাফল্যমণ্ডিত আহ্বায়ক সমিতিৰ হৈ শ্ৰী সঞ্জয় ভূমিজ, শ্ৰী জগদীশ আগৰৱাল, শ্ৰী বিজয় শীল, শ্ৰী ৰমেশ গোহাঁই, শ্ৰী নিতেশ বৰুৱা, শ্ৰী মুটুক চন্দ্ৰ গগৈ, শ্ৰী প্ৰদীপ আগৰৱাল, শ্ৰী সুৰজ সাহু, শ্ৰী সুখময় দাস, শ্ৰী সুৰেশ খেড়িয়া, শ্ৰী বিজয় কুমাৰ মাহাতো, শ্ৰী ৰাহুল পোদ্দাৰ, শ্ৰী অমৃত বেদিয়া, শ্ৰী অপাল মুণ্ডা তথা সমূহ ডিকমবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হৈ যায়।
यथा पूर्वे संजनाना उपास्यते। ইয়াৰ অৰ্থ হৈছে সঠিকভাৱে একেই কাম একেলগে কৰা, একেলগে থকাকে বুজাইছে। ইয়াত আমাৰ যি ঋগ্বেদ আছে, ঋগ্বেদৰ এটা শ্লোক হয়। যি কি নহওক, জয় জয়তে আজি দিকমবাসীৰ যি হিন্দু সন্মিলন কৰিছে, এই হিন্দু সন্মিলনৰ উপদেষ্টা বিজয়শীল দেৱকে প্ৰমুখ্য কৰি এই আয়োজক সমিতিৰ যি বিষয়ববীয়া আছে সকলোকে মই প্ৰণাম জনাইছো। আৰু লগতে ইয়াত উপস্থিত থকা মোৰ যি ভাতৃ তথা আই মাতৃসকলক সকলোকে মই মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছো। আমি এই ভাৰতবৰ্ষৰ যদি কথা কওঁ, তেতিয়াহ'লে ভাৰতবৰ্ষৰ সেই পূৰ্বৰ ভাৰতবৰ্ষৰ কথাকেই আমি প্ৰথম স্মৰণ কৰিব লাগিব। যি ভাৰতবৰ্ষত ৰাম জন্ম হৈছিল, যি ভাৰতবৰ্ষত শ্ৰীকৃষ্ণ অৰ্জুনৰ জন্ম হৈছিল, যি ভাৰতবৰ্ষত আমি শ্ৰেষ্ঠ কি কৈছিলো, ধৰ্মৰ কথা কৈছিলো, শ্ৰেষ্ঠ কথা কি কৈছিলো, ন্যায়। ঠিক তেনেকে ধৰণে যদি চাওঁ, এই ভগৱান শ্ৰী ৰামচন্দ্ৰই 14 বছৰ বনবাস খাটিছিল আৰু 14 বছৰ বনবাস খাটিবলৈ যাওঁতে তেখেত এজন বালক ৰামচন্দ্ৰ হিচাপে গৈছিল। আৰু যেতিয়া বনবাসৰ পৰা ঘূৰি আহিছিল, তেতিয়া পুৰুষোত্তম ভগৱান শ্ৰী ৰামচন্দ্ৰ হিচাপে ঘূৰি আহিছিল। তাৰ মানে যেতিয়া তেখেতে বনবাস খাটিবলৈ গৈছিল আৰু তাত থকা বনবাসত থকা যিসকলক লগ পাইছিল, সকলোকে এক কৰি লৈছিল। তাত কোনো সৰু ডাঙৰ নাছিল, তাত কোনো শ্ৰেষ্ঠ কনিষ্ঠ নাছিল, তাত কোনো ধৰ্ম নাছিল, সকলো ৰামৰ কাৰণে সমান আছিল। আৰু সেই ৰামচন্দ্ৰই সকলোকে লৈ সেই লংকা জয় কৰিছিল, য'ত অন্যায়ৰ পৰা ন্যায় প্ৰতিষ্ঠা কৰিছিল। আৰু তাত সকলোৰে সমান গুৰুত্ব আছিল, সকলোৱে সমানে সহযোগিতা কৰিছিল। এটা কেৰ্কেটুৱাইও নিজৰ যি শক্তি অনুসাৰে তেখেতে ৰাম সেতু বান্ধিছিল। আৰু সেই যেতিয়া লংকা জয় কৰিছিল, মোৰ উক্ত বক্তাই কৈ গৈছিল যে জননী জন্মভূমি স্বৰ্গাদেৱী গৈ ৰখি, মানে সেই লংকা সোণৰ এখন লংকাকো তেখেতে, আৰু তেতিয়াহে আমাৰ এই ভাৰত মা আই বাচি থাকিব। আমাৰ সেই যুদ্ধ কৰাৰ মানসিকতাটো থাকিব লাগিব। সেই যুদ্ধৰ সময়ত যেতিয়া নিজৰ যুদ্ধৰ স্থলীত নিজৰ সহোদৰ ভাইসকলক দেখিছিল, তেতিয়া অৰ্জুনে অস্ত্ৰ পেলাই দিছিল আৰু শ্ৰীকৃষ্ণই বিভিন্ন কথাৰে তেখেতক বুজাইছিল আৰু তেতিয়া কৈছিল, মা কদাচ, তেতিয়া শ্ৰীকৃষ্ণই কৈছিল যে তুমি যুদ্ধ কৰাহে, তুমি ফল কি হয় সেইটো চাব নালাগে। আমি এই যি কাম কৰিছো তাৰ ফল কি হ'ব আমি চাব নালাগে, আমাক কৰ্মহে কৰিব লাগে। আৰু সেই সময়তে আমাক শিকাই থৈ গৈছে। আৰু আমি যিমান দেৱ দেৱতাক আমি ইয়াত উপাসনা কৰো, পূজা কৰো, চবৰে হাতত অস্ত্ৰ আছে, শক্তিৰ পীঠ হয় সকলো। সেই সময়ত মহাভাৰতৰ যুদ্ধৰ সময়তো ভীষ্ম আৰু কৃষ্ণই প্ৰতিজ্ঞা কৰিছিল যে মই অস্ত্ৰ এই যুদ্ধত নধৰো। আৰু ভীষ্মই এই যুদ্ধত অস্ত্ৰ নধৰিল, ভগৱান শ্ৰীকৃষ্ণই অস্ত্ৰ ধৰিছিল আৰু কৈছিল ইয়াৰ মোৰ প্ৰতিজ্ঞা হয়, অস্ত্ৰ মই নধৰো, কিন্তু ধৰ্ম যদি ৰক্ষা কৰিবলৈ হয় তেতিয়াহ'লে অস্ত্ৰ ধৰিব লাগিব, অস্ত্ৰৰ বিনে কেও নহব। আৰু আমি যিমান সেইটো কাৰণে দেৱ দেৱতা আছে, সকলোৰ শক্তিৰ পীঠ হয়, সকলোৰ হাতত অস্ত্ৰ আছে। কিন্তু আজি এনেকুৱা এখন আমি সমাজ হৈছো য'ত আমাৰ হাতত একো অস্ত্ৰ নথকা হৈ গৈছে, শক্তিবিহীন হৈ গৈছো। কিন্তু আমি পূজা কৰিলেই নহব, আৰাধনা কৰিলেই নহব, আমাৰ তেনেকুৱা শক্তি আৰাধনা কৰিব লাগিব যাৰ দ্বাৰা আমাৰ এই দেশ মাতৃক ৰক্ষা কৰিবৰ কাৰণে।
তেনেকুৱা এটা মানসিকতা সৃষ্টি কৰিব লাগিব, তেনেকুৱা এটা মন সৃষ্টি কৰিব লাগিব, তেনেকুৱা এটা সাহস সৃষ্টি কৰিব লাগিব। আমাৰ বিভিন্ন ধৰণৰ সংকট আহে আৰু সেই সংকটবিলাকত আমাৰ সেই আত্মকেন্দ্ৰিক সমাজখন হোৱাৰ কাৰণে আজি হিন্দুৰ অৱস্থা এই অৱস্থা হৈছে। আমি সকলো ক্ষেত্ৰতে আমি সংকীৰ্ণতাটো আহিছে, সকলো ক্ষেত্ৰতে আমাৰ ভয় শংকা উপজিছে। তাৰ কাৰণ আত্মকেন্দ্ৰিক। কিন্তু সেই ভগৱান পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰই যেতিয়া 14 বছৰ বনবাস খাটিছিল তেতিয়া সকলোক লৈ লংকা জয় কৰিছিল। ভগৱান ৰামচন্দ্ৰই সেই তাৰ উদাহৰণ আমাক দেখাই থৈ গৈছে। কিন্তু আজি সেইবিলাক সকলোবিলাক আমি পাহৰি গৈছো। আমি স্মৰণ কৰিবলৈ নজনা হৈ গৈছো, আমি স্মৰণ নকৰা হৈ গৈছো, চৰ্চা নকৰা হৈ গৈছো। এতিয়া চৰ্চা কৰো কি নিজৰ মাজত চৰ্চা কৰো, কোনে কি কৰিছে কোনে কি কৰা নাই। কিন্তু আমি সমাজৰ চৰ্চা নকৰো, আমি শক্তিৰ চৰ্চা নকৰো। আৰু আমি এনেকুৱা এজন সেই সময়ত ব্যক্তি জন্ম হৈছিল যে এই হিন্দু সমাজখনক আমি শক্তিশালী কৰিব লাগিব, হিন্দু সমাজখনক সংবদ্ধ কৰি ৰাখিব লাগিব, হিন্দু সমাজত সংগঠন কৰি ৰাখিব লাগিব। তেনেকুৱা এজন সমাজ বৈজ্ঞানিক সৃষ্টি হৈছিল। জন্মজাত হিচাপে তেখেত স্বাভিমানী আছিল। সেইজন হৈছিল ডাক্তৰ কেশৱ বলিৰাম হেডগেৱাৰ। সেইজনে জন্ম হোৱাৰ পিছত তেখেতে দেখিছিল সমাজ ব্যৱস্থা কেনেকুৱা হৈ গৈছে। হাজাৰটা বছৰ আমি আনৰ পৰাধীনতাত আছিলো আৰু সেই হাজাৰটা আনৰ পৰাধীনত হোৱাৰ পিছত তেখেতে অনুমান কৰিব পাৰিছিল, অনুভৱ কৰিব পাৰিছিল এই হিন্দু সমাজখন আত্মকেন্দ্ৰিক হৈ গৈছে, আত্মবিস্মিত হৈ গৈছে আৰু এই সমাজত সংগঠন কৰা ব্যক্তিৰ অভাৱ হৈছে। যদি এইখিনি গুণ এই দুখখিনি যদি আমি তেতিয়াহ'লে ইয়াত আমি সংস্কাৰ আনিব লাগিব, ইয়াত আমি অনুশাসন আনিব লাগিব। তাৰ বাদে ইয়াত কেতিয়াও আমি সেই সংস্কাৰ যদি আমি চৰ্চা নকৰো, আমি যদি আলোচনা নকৰো, আমি স্বাভিমানী যদি নহওঁ, তেতিয়াহ'লে এই দুখখিনি আমি দুখৰ পৰা মুক্ত হ'ব নোৱাৰিম। তেখেত এনেকুৱা এজন স্বাভিমানী ব্যক্তি আছিল, সৰুৰ পৰাই স্বাভিমান। আৰু হাজাৰটা যেতিয়া বছৰ আমি আনৰ পৰাধীনত আছিলো, আমাৰ তেজৰ প্ৰতিটো কোষে কোষে সেই চিন্তা কথা সোমাই গৈছিল যে আমি বিস্মিত হৈ গৈছো, আত্মকেন্দ্ৰিক হৈ গৈছো। নিজৰটোৱে নিজৰ ভাল হোৱাটোৱে ভাল, আনৰ কি হৈছে নাই হোৱা প্ৰয়োজন নাই। এই দেশ মাৰ ভাৰত মাৰ কি হৈছে সেইটো জনাৰ প্ৰয়োজন নাই, তাৰ কাৰণে কাম কৰাৰ প্ৰয়োজন নাই। মোৰ যদি হৈছে, মোৰ এখন যদি এটা ভাল ঘৰ হৈছে, মোৰ এটা ভাল চাকৰি হৈছে, মোৰ এখন ভাল গাড়ী হৈছে, মোৰ পৰিয়ালটো সুখৰ হৈছে, এইটোৱে শ্ৰেষ্ঠ বুলি ভাবিছিল। কিন্তু যিখন দেশত ভগৱান সৃষ্টি হৈছিল, ভগৱানে সকলোবিলাক আমাক দেখাই গৈছিল, কৰি গৈছিল, সেইখিনি আমি এতিয়া পাহৰি গলো। আমাৰ মাজত স্বাভিমান নাইকিয়া হৈ গল। নিজক ভাল পোৱা, নিজৰ দেশক ভাল পোৱা, নিজৰ সমাজখনক ভাল পোৱা ব্যক্তিৰ অভাৱ হৈ গল। ইমানে আমি আত্মবিস্মিত হৈ গলো। আমি কি কাম কৰিব লাগে তাকো নজনা হৈ গলো, কেনেধৰণে কৰিব লাগে সেইটোও নজনা হৈ গলো, কি কৰিব লাগে সেইটোও নজনা হৈ গলো। একমাত্ৰ এটাই জানিলো, নিজৰ কৰিব লাগে। আৰু এই দুখবিলাক আঁতৰিলেহে আমি সেই পূৰ্বৰ যে ভাৰতবৰ্ষ পৃথিৱীৰ সকলো দেশকে জ্ঞান বিলাইছিলে, তেনেকুৱা এখন ভাৰতবৰ্ষ আমি সৃষ্টি কৰিব পাৰিম, বা তেনেকুৱা এখন ভাৰতবৰ্ষ আমি গঢ়িব পাৰিম। আৰু তাৰ কাৰণে আমাৰ সংস্কাৰ লাগে। তেতিয়া সেই বালকজনে যেতিয়া জন্মজাত হিচাপে তেখেতে স্বাভিমানী আছিল, যেতিয়া স্কুলত পঢ়ি থাকে, বিদেশৰ ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াৰ জন্মদিনত মিঠাই সকলো স্কুললৈকে বিলাইছে, স্কুলৰ ছাত্ৰ ছাত্ৰীক খুৱাইছে। ৰাণী ভিক্টোৰিয়া 60 বছৰৰ জন্ম জয়ন্তী পাতিছে, আৰু সেই স্বাভিমানী সৰু বালকজনে মিঠাই পেলাই দিছে আৰু কৈছে, মোৰ ৰাণী ভিক্টোৰিয়া নহয়, তেখেতৰ জন্মদিনৰ যি মিঠাই দিছে সেই মিঠাই মই খাব নোৱাৰো।
কাৰণ মোৰ ৰাণী হৈছে সীতা। তেনেকুৱা এজন স্বাভিমানী ব্যক্তি আছিল আৰু সকলো ক্ষেত্ৰতে তেখেত আগবঢ়া আছিলে। আগবাঢ়োতে বিভিন্ন ধৰণৰ কাম কৰি কৰি গৈ শেষত তেখেত যেতিয়া মেট্ৰিক পাছ কৰিল, মেট্ৰিক পাছ কৰি কলকাতাত মেডিকেল পঢ়িবলৈ আহিল। আৰু মেডিকেল পঢ়িবলৈ আহোঁতে তেতিয়া আমাৰ যি এই ইংৰাজ খেদা যি আন্দোলন হৈছিল, সেই আন্দোলনত এখন সমিতি গঠন হৈছিল, অনুশীলন সমিতি বুলি কয়। সেই অনুশীলন সমিতিৰ লগত তেখেত জড়িত হৈ পৰিছিল। প্ৰত্যেকটো মুহূৰ্ততে তেখেতৰ স্বাভিমান, প্ৰত্যেকটো মুহূৰ্ততে তেখেতৰ সমাজৰ চিন্তা, দেশৰ চিন্তা। আৰু ডাক্তৰ পাছ কৰাৰ পিছত তেখেত উভতি গৈছিল নিজৰ জন্মস্থানত নাগপুৰলৈকে। আৰু সকলোৱে ভাবিছিল ডাক্তৰ পঢ়ি আহিছে, এতিয়া ডাক্তৰ সেৱা আৰম্ভ কৰিব। কিন্তু তেখেতে সেই সেৱা আৰম্ভ নকৰি তেখেতে সমাজ সেৱাৰ কাম আৰম্ভ কৰিছে। সমাজখন কেনেকে সুস্থ কৰিব লাগে, সেই সমাজখন কেনেকে সুসংগঠিত কৰিব লাগে, সমাজখনত যি বেয়া কাম বিলাক চলি আছে সেইবিলাক নিৰাময় কেনেকে কৰিব পাৰি, তাৰ চিন্তা কৰিছে। আৰু এইবিলাক চিন্তা কৰোতে তেখেতে এটা চিন্তা কৰিল যে আমি কেনেকে এইবিলাক সংস্কাৰ কৰিব পাৰিম, এইবিলাকৰ পৰা আমি কেনেকে মুক্ত কৰিব পাৰিম। আৰু তেতিয়া তেখেতে কৈছিল যে একেই স্থান, একেই সময়, একেই কাম একেলগে কৰিব লাগিব। তেতিয়াহে আমাৰ যি দুখ আছে এই দুখবিলাক মুক্ত হ'ব, আমি সংস্কাৰিত হ'ম। আৰু একেই স্থান, একেই সময়, একেই কাম একেলগে কৰিলে আমাৰ ব্যক্তি নিৰ্মাণ হ'ব। আৰু সেই ব্যক্তিয়ে সমাজৰ হিতৰ চিন্তা কৰিব, দেশৰ হিতৰ চিন্তা কৰিব। দেশখনক কেনেকে আমি আগবঢ়াই লৈ যাব লাগে। সেইজন পুৰুষৰ জন্ম হোৱাৰ আগত বিভিন্ন মহাপুৰুষসকল জন্ম হৈছে, বীৰ পুৰুষসকল জন্ম হৈছে, সকলোৱে সমাজ আৰু দেশৰ কাৰণে কাম কৰিছে। আজি যদি চাওঁ মহাপুৰুষসকলৰ কথা, তেতিয়াহ'লে বহু মহাপুৰুষৰ কথা আমি চৰ্চা কৰিব পাৰিম। শংকৰাচাৰ্যৰ কথাই হওক, আমাৰ এই অসমৰ গুৰুজনা মহাপুৰুষ শংকৰদেৱৰ কথাই হওক, মাধৱদেৱৰ কথাই হওক। এই অসমখনতো সেই সময়ত ইমান বিভীষণ চলিছিল, নৰৰ হত্যা চলিছিল। এই মানুহক কেনেকে আমি একেলগ কৰিব পাৰিম। আৰু তেতিয়া তেখেতে বিভিন্ন পন্থা আৰম্ভ কৰিছে। আজি দেখিছো ইয়াত নাম কীৰ্তন চলি আছে। নাম কীৰ্তনৰ দ্বাৰাও যে কেনেকে এখন সমাজক গঠিত কৰিব পাৰি, সংগঠিত কৰিব পাৰি, সজাগতা আনিব পাৰি। তেনেকে তেখেতে 12 বছৰ তীৰ্থ ভ্ৰমণ কৰি তেখেতে বিভিন্ন ধৰণৰ সংস্কাৰ বিলাক আনি আমাৰ মাজত এক কৰিছিলে। তাত কিন্তু জাতি, বৰ্ণ, ভাষা এইবিলাকৰ কথা চিন্তা কৰা নাছিল। হিন্দু এক হ'ব লাগে। আৰু তেতিয়া তেখেতৰ শিশুক বা তেখেতসকলৰ ভক্তসকলক, ভকতসকলক কৈছিল মহাপুৰুষ জনাই, কুকুৰ চিকালৰ গধুৰ আত্মা পৰি জানি কৰিবা প্ৰণাম, সকলোৰ ওচৰতে আত্মা আছে। তেনেকুৱা প্ৰমাণটো আমি বহুতেই পাইছো। প্ৰহ্লাদৰ কথা যদি কওঁ, প্ৰহ্লাদেও কৈছিল সকলো ঠাইতে ভগৱানৰ বিৰাজমান, সকলো ঠাইতেই ভগৱান আছে। তাৰ প্ৰমাণ প্ৰহ্লাদে দিছে। সেইকাৰণে আমি কেতিয়াও ৰিলিজন নহয়। প্ৰথম কিছুৱে লিখে হিন্দুইজম। ইজম শব্দটো হৈছে এটা সূক্ষ্ম, মানে এটা আবদ্ধ হৈ থকা এটা শব্দ, এটা সীমাত আবদ্ধ হৈ থকা। গতিকে হিন্দুইজম শব্দটো হৈছে এটা ভুল। আমি হিন্দু। এতিয়া আমি আমাৰ মনত নিশ্চয় প্ৰশ্ন হৈছে ইয়াত থকা সকলৰ ভিতৰত, যে ধৰ্ম মানে কি? আচলতে ধৰ্ম পূজা পাতল কৰাই অকল ধৰ্ম নহয়। যদি পূজা পাতল কৰাকে যদি ধৰ্ম বুলি কোৱা হলেহেঁতেন, তেনেহলে এই সংসাৰত লংকাধিপতি ৰাৱণতকৈ ডাঙৰ কোনো ধাৰ্মিক ব্যক্তি নহয়, যদি সেই হিচাপে চোৱা যায়। কিন্তু ৰাৱণকো আমি কি বুলি কওঁ? অধৰ্মী বুলি কওঁ। কওঁনে? কিয় কওঁ? কাৰণ অধৰ্মী
পৰৰ স্ত্ৰীক হৰণ কৰাটো এটা অধৰ্মিক কাৰ্য। ৰাৱণে ভগৱান ৰামচন্দ্ৰৰ ধৰ্মপত্নীক চলেৰে কৌশলেৰে হৰণ কৰি লৈ গৈছে। গতিকে এইটো এটা বেয়া কাম কৰিছে, সেইকাৰণে অধৰ্মিক। যদি পূজা পাতল কৰাই ধৰি ধৰ্ম হলহেঁতেন ৰাৱণতকৈ ডাঙৰ পাণ্ডিত্যপূৰ্ণ ব্যক্তিত্ব আছিল জানো? নাছিল। সেইকাৰণে ধৰ্ম শব্দটোৰ ব্যাখ্যা ভাৰতীয় দৰ্শনত অলপ ভিন্নতা দেখা পোৱা যায়। সমাজৰ সেৱা, দেশৰ সেৱা, মাতৃ পিতৃৰ শেষ সময়লৈকে সেৱা কৰা, গৌ সেৱা কৰা, দেশ যেতিয়া বিপদত থাকিব দেশৰ সীমাৰ ৰক্ষা কৰিবলৈ কৰাটো আমাৰ ধৰ্ম। গতিকে ধৰ্ম শব্দটো, ধৰ্ম হৈছে সত্য, নিষ্ঠা, অহিংসা। আনফালে আকৌ অহিংসা তেতিয়াই হ'ব যেতিয়া সন্মুখৰজন আপোনাৰ ওচৰত মানৱ ৰূপী ব্যক্তি থাকিব। যদি ওচৰত দানৱ হ'ব, আপোনাৰ ওচৰত কিবা আখৰিক ব্যক্তিত্ব যদি থাকে, তেনেহ'লে সেয়া তাৰ অত্যাচাৰ যদি আপুনি সহ্য কৰি আছে, তেনেহ'লে সেইটো কেতিয়াও ধৰ্ম নহয়। তেতিয়া অহিংসাটো কৰাটোৱে আপোনাৰ অধৰ্ম হৈ যাব। সেইকাৰণে শাস্ত্ৰত কোৱা হৈছে অহিংসা পৰম ধৰ্ম, ধৰ্ম হিংসা তথৈৱ চ। ধৰ্ম নিজক ৰক্ষা কৰাটো এটা ধৰ্ম। সেইকাৰণে আমি ভগৱান শ্ৰীকৃষ্ণক আমি সকলোৱে অনুসৰণ কৰোঁ, আমাৰ ইষ্ট দেৱতা। সেইকাৰণে শ্ৰীকৃষ্ণই কি কৈছে? यदा यदा हि धर्मस्य ग्लानिर्भवतु भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् धर्म संस्थापनार्थाय परित्राणाय साधूनां विनाशाय च दुष्कृता सम्भावामि युगे युगे। গতিকে শ্ৰীকৃষ্ণই কৈছে यदा यदा हि धर्मस्य, যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হ'ব, তেতিয়া তেতিয়া এই ধৰাত ভগৱন্ত শ্ৰীকৃষ্ণ স্বয়ং অৱতাৰ ল'ব। গতিকে হিংসা সহ্য কৰি ৰখাটো, অহিংসা পৰম ধৰ্মৰ দোহাই দি, সেইটোও কিন্তু এক প্ৰকাৰৰ ধৰ্ম। গতিকে আৰু বহুত ব্যক্তিসকলে আমি প্ৰায় নেৰেটিভ বিলাক আমি দেখিবলৈ পাইছো, হিন্দু আৰু হিন্দুত্ব ভিন্ন বস্তু বুলি কয়। বহুতে কয় হিন্দু বেলেগ, হিন্দু ভাল, কিন্তু হিন্দুত্ব বেয়া। মই আপোনালোকক প্ৰশ্ন সুধিছো, পুৰুষ আৰু পুৰুষত্ব বেলেগ হয় নেকি? দেৱ আৰু দেৱত্ব ভিন্ন হ'ব পাৰে জানো? স্ত্ৰী আৰু স্ত্ৰীত্ব ভিন্ন হ'ব পাৰে জানো? যদি হিন্দু আৰু হিন্দুত্ব যদি বেলেগে হয়, যদি তত্ত্বই যদি তাত নাথাকে, তেনেহ'লে হিন্দুৰ কেনেকৈ? এতিয়া হিন্দু ধৰ্মৰ তত্ত্ব অৰ্থাৎ বিচাৰ, যিবোৰ আমাৰ দান, পুণ্য, পূৰ্বজন্ম, এনেকুৱা ধৰণৰ যি বিচাৰবোৰ আছে, যিবিলাক আমি মানো, সেই তত্ত্ববিলাক যদি নাথাকে, তেনেহ'লে হিন্দু কেনেকৈ? হিন্দুত্ব মানে কি? হিন্দুত্ব মানে হৈছে সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। অৰ্থাৎ সকলোৱে সুখী হওক, সকলোৱে নিৰোগী হওক। হিন্দুত্বই জগতৰ কল্যাণৰ কথা কৈছে, সমস্ত সংসাৰক, সমস্ত ব্ৰহ্মাণ্ডক বসুধৈৱ কুটুম্বকমৰ কথা কৈছে। গতিকে এইবিলাকেই হৈছে হিন্দুত্ব। গতিকে এই হিন্দু আৰু হিন্দুত ক'বলৈ পাওঁ, এইখন অসমতে শুনিবলৈ পাওঁ, ডিব্ৰুগড়। এই সমস্যাবিলাকৰ সমাধান এটাই হৈছে, কোৱা হয় সংগঠিত শক্তি। যি সমাজ সংগঠিত নাথাকে, সেই সমাজৰ এই সংসাৰত কোনো অস্তিত্ব নাই, তেওঁৰ শোষণ হ'বই। আৰু সেইকাৰণে কৈছে সংগ শক্তি কলিযুগে, কলিযুগত সংগঠিত শক্তি। তেতায়াম মন্ত্ৰ শক্তি
অৰ্থাৎ ত্ৰেতাৰ যুগত মন্ত্ৰ শক্তি আছিল। জ্ঞানে শক্তি কৃতে যুগে, সত্য যুগত জ্ঞানে শক্তি আছিল। আৰু দ্বাপৰ যুগত বাহুবলৰ শক্তি আছিল। সেইকাৰণে মহাভাৰত হৈছিল। সেইটোৱে কথা। আৰু আমি সকলোৱে ৰামচন্দ্ৰৰ কথা জানো। আমি এই ভগৱান ৰামচন্দ্ৰৰ মন্দিৰৰ বৰ্ষপূৰ্তি অনুষ্ঠান আমি পালন কৰি আছো। আমি সকলোৱে জানো ৰাম মন্দিৰ আন্দোলনৰ এটা দীঘলীয়া ইতিহাস আছে। বাবৰৰ সেনাপতি মীৰ বাকিয়ে আমাৰ ভগৱান ৰামচন্দ্ৰৰ জন্মস্থান ধ্বংসস্তূপত পৰিণত কৰিছিল, ধ্বংস কৰি দিছিল। সেই মন্দিৰ উদ্ধাৰৰ বাবে 400 বছৰ দীঘলীয়া এটা আন্দোলন চলি আহিছে। বাৰম্বাৰ হিন্দু ৰজাসকলে, হিন্দু সৈনিকসকলে, আমাৰ হিন্দু জনমানসে বলিদান দিছিলে মন্দিৰৰ বাবে। কিন্তু আমি সেই স্থানত মন্দিৰ নিৰ্মাণ কৰাত বিফল হৈ আছো। আমাৰ মন্দিৰ ভাঙি বেলেগ এটা বস্তু বনাই দিছে। গতিকে এটা দীঘলীয়া আন্দোলন আমি দেখিব পালো, য'ত আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSSৰ অৱদানৰ বিষয়ে আমি নিশ্চয় জানো। সংঘই এই দেশৰ সাংস্কৃতিক কেন্দ্ৰবিলাকৰ জীৰ্ণোদ্ধাৰ কৰিবলৈ সদায় প্ৰচেষ্টা কৰি আছে। আৰু সেইবাবে সংঘই বিশ্ব হিন্দু পৰিষদ যেতিয়া প্ৰতিষ্ঠা কৰিছিল, সেই সময়ৰ পৰা ৰাম মন্দিৰৰ আন্দোলনত গুৰুত্ব নিক্ষেপ কৰিছিল। বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত যি ৰাম মন্দিৰ আন্দোলন হৈছিল, যাৰ ফলস্বৰূপে আমি আজি ৰাম মন্দিৰ পাইছোঁ। ভগৱান ৰামচন্দ্ৰ আমাৰ সমাজৰ হীৰাই উপহীৰাই চিন্তা দৰ্শন সকলোতে ৰাম সোমাই আছে। কেতিয়াবা আমি আমাৰ যদি কিবা হয়, প্ৰতিটো কথাতে আমি কি কওঁ? ইছ ৰাম, হে ৰাম, উফ ৰাম। প্ৰতিটো কথাতে, প্ৰতিটো সুখত, প্ৰতিটো দুখত আমি ৰামৰ স্মৰণ কৰোঁ। আমাৰ বহিঃপ্ৰকাশ ঘটে কথাৰ দ্বাৰা ৰামৰ। আজি হিন্দু সমাজে এজন আদৰ্শ পুত্ৰ কেনেকুৱা হ'ব পাৰিব? যদি সেয়াও চাওঁ, তেতিয়াও আমি ভগৱান ৰামচন্দ্ৰৰ উদাহৰণ ল'ব পাৰোঁ। নিজৰ এটা কথা আছে হিন্দীত, ৰঘুকুলৰী সদা চলি আই, প্ৰাণ যায় পৰ বচন ন যায়। ৰঘুকুলৰ এটা নিয়ম আছিল, প্ৰাণ যাব কিন্তু তেওঁলোকৰ কুল, তেওঁলোকৰ বংশৰ যি এবাৰ বচন দিয়া যায়, কথা দিয়া যায়, সেই কথা কেতিয়াও নাই। আৰু সেই কথা নিজৰ কুলৰ কথা ৰাখিবলৈ, ৰঘুকুলৰ মান মৰ্যাদা ৰাখিবলৈ ভগৱান ৰামচন্দ্ৰই নিজৰ পিতৃৰ মান ৰক্ষাৰ বাবে বনবাস খাটিবলগীয়া হৈছে। যে এজন পুত্ৰ কেনেকুৱা হ'ব লাগে, নিজৰ ৰাজসিংহাসন ত্যাগ কৰি, নিজৰ দেশক পৰিত্যাগ কৰি তেখেতে লংকালৈ বনবাস খাটিবলগীয়া হৈছিল। বহু কষ্ট সহিবলগীয়া হৈছিল। যদি এজন ভাল নাগৰিক হিচাপে যদি আমি বিচাৰো, এনেকুৱা নাগৰিক হ'ব লাগে, সেয়াও আমি ৰামচন্দ্ৰৰ আমি উদাহৰণ ল'ব পাৰোঁ। আমি সকলোৱে জানো ভগৱান ৰামচন্দ্ৰই যেতিয়া লংকা বিজয় কৰিছিল, সেই সময়ত কি হৈছিল? সেই সময়ৰ নিয়ম আছিল, যেতিয়া ৰজাই কোনোবা এখন দেশ জয় কৰে, সেই দেশ তাৰ হৈ যায়, সি তাৰ ৰজা হৈ যায়। সেনেকৈ স্বৰ্ণ লংকাৰো ৰাজত্ব তেওঁ নিজৰ হাতত ৰাখিব পাৰিলে। আৰু এবাৰ এনেকুৱা হৈছিলো, এটা কথা আমি তেওঁৰ ভাতৃ লক্ষ্মণৰ কথা শুনিছো। যেতিয়া লংকা বিজয় কৰিছিল, সেই সময়ত লক্ষ্মণে ৰামচন্দ্ৰক কৈছিল যে, দাদা, আমিতো এতিয়া এইখন দেশ জয় কৰিলো, এইখন দেশ এতিয়া পুনৰ জয়, যিহেতু লংকাও পুনৰ, আৰু আমাৰ অযোধ্যাটো ঘৰতে ভালদৰে চম্ভালিয়ে আছে, কিয়নো আমি ইয়াতে থাকি যাওঁ,
এয়াতো সোণৰ লংকা হয়। তেতিয়া ভগৱান ৰামচন্দ্ৰই কৈছিল, আৰে লক্ষ্মণ, अपि स्वर्णमयी लंका नमे रचयते लक्ष्मणे जननी जन्मभूमि स्व स्वर्गादपि गरीयसी। अर्थात মোৰ লক্ষ্মণক এই সোণৰ লংকা বিৰাট ভাল লাগি আছে, কিন্তু লক্ষ্মণ মোৰ সেই জন্মস্থান, মোৰ জন্মভূমি, মাতৃভূমি, পিতৃভূমি, পুণ্যভূমি অযোধ্যাৰ মনত পৰি আছে। কাৰণ স্বৰ্গাদপি গৰীয়সী, জননী জন্মভূমি স্বৰ্গতকৈও সমান। এয়া এজন নাগৰিক কেনেকুৱা নিজৰ জন্মভূমিৰ প্ৰতি, নিজৰ ৰাষ্ট্ৰৰ প্ৰতি, নিজৰ দেশৰ প্ৰতি কেনেকৈ সীমাহীন প্ৰেম ভাৱনা থাকিব পাৰে, সেয়া আমি ৰামচন্দ্ৰৰ পৰা জানিব পাৰোঁ। আৰু সন্মান কৰিব লাগে, সেই গুণো আমি ভগৱান ৰামচন্দ্ৰৰ পৰা আমি জানিব পাৰোঁ। যেতিয়া ৰাৱণ হৰসজ্জাত আছিল, মৃত্যুৰ দুৱাৰ দলিত আছিল, সেই সময়ত